এখেত মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা ৰাম মন্দিৰ হৈ কেদাৰনাথ পাবগে। আপুনি আপুনি ক'ৰ পৰা আহিছে? মই মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা আহিছোঁ আৰু মোৰ ঘৰ চাংচাৰী, গুৱাহাটী চাংচাৰী, উত্তৰ গুৱাহাটী। আপুনি এনেকৈ গৈ ৰাম মন্দিৰ হৈ কেদাৰনাথ পাবগে। কিমান দিনীয়া আপোনাৰ যাত্ৰা? আপোনাৰ মোৰ ধাৰণা হিচাপত যদি মই প্ৰায় 2 কিলোমিটাৰকৈ দিনত যাব পাৰোঁ তেতিয়াও মানে মোৰ প্ৰায় আপোনাৰ 1050 দিন লাগিব, আৰু তাতছে যদি বেছিকৈ যাব পাৰোঁ 700 দিন হ'ব। মানে 3 কিলোমিটাৰ যাব পাৰিলে 700 দিনত পামগৈ আৰু প্ৰায় 2 বছৰ হ'ব আৰু। তেখেতক আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, ভগৱানক প্ৰাৰ্থনা কৰিব যাতে এখেত সুকলমে গৈ ৰাম মন্দিৰ কেদাৰনাথ সুকলমে গৈ পায়গৈ। তেখেতক আশীৰ্বাদ কৰিব। তেখেত অষ্টাংগ দি গৈ আছে। এবাৰ তেখেত অষ্টাংগ দি ইয়াৰ পৰা এনেকেই গৈ থাকিব। এবাৰ আপুনি এনেকেই যে আপুনি ৰাম মন্দিৰ অযোধ্যা আপোনাৰ কেদাৰনাথলৈ যাবলৈ ওলাইছে, আপোনাৰ মহৎ উদ্দেশ্যটো কওকচোন। মানে বৰ্তমান সময়ত যিদৰে গ্ল'বেল ৱাৰ্মিং, ক্লাইমেট চেঞ্জ বাঢ়ি আছে, বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ, গছ গছনি নাইকিয়া হৈ গৈছে, গৰম বাঢ়িছে, এইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি মানে মই য'ত যাম, যি মন্দিৰত ৰখিম তাতে মই গছপুলি ৰুই যাম। আৰু মহামৃত্যুঞ্জয় মন্দিৰতো ৰুইছোঁ, আৰু আজি ধৰক মই য'ত মন্দিৰত ৰখিম তাতে গছপুলি ৰুই যাম। মই মানুহক বা আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে গছ গছনি আমাৰ জীৱকুলৰ বাবে বা পৃথিৱীৰ কাৰণে কিমানখিনি প্ৰয়োজন, সেই বস্তুটোৱে বুজাবৰ কাৰণে মই চেষ্টা কৰিছোঁ। আপুনি বৃক্ষৰোপণ মেইন মহৎ উদ্দেশ্য লৈ আপুনি হেৰি কৰিব বিচাৰিছে। আপুনি ৰাতি ক'ত মন্দিৰে ৰখিব? হয়, মই এতিয়া দিনটো এনেকৈ অষ্টাংগ প্ৰণাম জনাই য'ত মই বিশ্ৰাম ল'ম তাতে সেই মন্দিৰত বৃক্ষৰোপণ কৰিম, আৰু বৃক্ষ তেওঁলোকে চাব আৰু। হয়, তেনেকৈ। ঠিক আছে, আপোনালোক তেখেতৰ মহৎ কামত আপোনালোকে অকণমান সহায় কৰিব, ভগৱানক প্ৰাৰ্থনা কৰিব যাতে তেখেতৰ এই মহৎ কামটো সফল হওক। লগতে এওঁ সাৰথি হৈ যাব এইখন গাড়ী। এওঁ সাৰথি। তোমাৰ নামটো? অভিজিত দাস। এওঁকো আপোনালোকে এওঁলৈও প্ৰাৰ্থনা কৰিব যাতে তেওঁ সহায় কৰি লৈ গৈ থাকিব পাৰে সাৰথি হিচাপে হৈ। জয় শ্ৰীৰাম।